নমস্কাৰ যিসকল কেণ্ডিডেটে 2026 চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিবলৈ গৈ আছে সেই সকল কেণ্ডিডেটৰ বাবে ভাল খবৰ যে তেওঁলোকৰ 2026 চনত এইচএস মানে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামৰ ৰুটিন প্ৰকাশ কৰা হৈছে তো আগতে বোৰ্ডখনৰ নাম আছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এতিয়া বোৰ্ডখনৰ নাম চেঞ্জ কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বুলি নামকৰণ কৰা হৈছে তো তোমালোকে স্ক্ৰীনত যিখন দেখা পাইছা এইখনে হল হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026 ৰুটিন তো মই মেইন কেইটা সাবজেক্টৰ কথা কৈ দি আছো তোমালোকে জানাই যে হায়াৰ সেকেন্ডাৰী এক্সামটো আবেলি হয় আবেলি 1:30 বজাৰ পৰা আবেলি 4:30 বজালৈ হ'ব মানে আফটাৰনুন শিফটতে হয় তো 11 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 11 ফেব্ৰুৱাৰী ইংলিছ 14 ফেব্ৰুৱাৰীত আছে এছামিছ আৰু অল্টাৰনেটিভ ইংলিছ 20 ফেব্ৰুৱাৰীত আছে ষ্টেটিষ্টিক্স 23 ফেব্ৰুৱাৰীত আছে বায়োলজি আৰু আৰ্টছৰ আছে হিষ্টৰী 27 ফেব্ৰুৱাৰীত আছে মেথামেটিক্স তাৰপিছত 5 মাৰ্চত আছে ফিজিক্স আৰু আৰ্টছৰ আছে এডুকেশ্যন তাৰপিছত 7 মাৰ্চত আছে লজিক এণ্ড ফিলচফি 9 মাৰ্চত আছে কেমিষ্ট্ৰি আৰু আৰ্টছৰ সাবজেক্ট আছে পলিটিকেল সায়েন্স 12 মাৰ্চত আছে ইকনমিক্স তোমালোকে এটা কথা জানা যে তোমালোকৰ মানে প্ৰেক্টিকেল এক্সামটো ফাইনেল এক্সাম হোৱাৰ আগতে হয় তো প্ৰেক্টিকেল এক্সামটো কেতিয়া ষ্টাৰ্ট হ'ব নোটিছখনত উল্লেখ কৰাই আছে তে 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ মাজত ল'বলৈ কোৱা হৈছে এইটো নিজ ইনষ্টিটিউটে ল'ব নহলে চেণ্টাৰৰ পৰা ল'ব তো প্ৰেক্টিকেল হ'ব 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ মাজত এইটো চেণ্টাৰে ইচ্ছা কৰিলে যেতিয়া মন তেতিয়া ল'ব পাৰে আৰু ফাইনেল এক্সাম হ'ব তোমালোকৰ 11 ফেব্ৰুৱাৰীৰ পৰা আৰু ইংলিছ পৰীক্ষাৰ পৰা ষ্টাৰ্ট হ'ব ধন্যবাদ